নমস্কাৰ বন্ধুসকল, এতিয়া দুপৰীয়া সময় হৈছে আৰু মই হাঁহ এটা এৰি দিছোঁ আৰু হাঁহ এটা পুখুৰীত আহি নিজৰ গা পা ধুই আছে, মানে শৰীৰত কিবা ময়লা চয়লা থাকিলে সেইবিলাক ধুই আছে। আৰু মূল কথাটো হ'ল যে আজি মই হাঁহক এটা বেলেগ এটা বস্তু খাবলৈ দিম। আৰু বস্তুটো হ'ল যে আপোনালোকে জানে আমাৰ ঘৰত অজস্ৰ আলু আছে, মানে আমি আলু খেতি কৰিছিলোঁ কিন্তু আলু বিক্ৰী কৰিব পৰা নাই, অজস্ৰ আলু আছে। তো সেইটো আলু মানে আলুকেইটা আজি সিহঁতক খাবলৈ দিম। মই ইয়াৰ পৰা প্ৰথমে কিছুমান আলু লৈ ল'ম আৰু আলুকেইটা অলপ তাৰমানে সিমান ভাল চাই নলওঁ, অলপ নীলা চাই আলুকেইটা ল'ম। ভাল আলু ল'লে আৰু দেউতাকে মোক গালি পাৰিব, সেইকাৰণে অলপ নীলা চাই আলুকেইটা লৈ ল'ম। আলু লোৱাৰ পিছত সেই আলুখিনি তাৰমানে অলপ আৰু কাটি সৰু সৰু কৰি দিম, যাতে খোৱাত অলপ সুবিধা হয়। তো প্ৰথমে মই আলুকেইটা কাটি ল'ম, তাৰপিছত ইহঁতক খাবলৈ দিম। তো আলুকেইটা কাটি লোৱাৰ পিছত এতিয়া আৰু ইহঁতক তাৰমানে খাবলৈ দিয়াৰ আগত এটা কাম কৰিম, মানে আলুকেইটা অলপ ভিজাই থৈ দিম। যিহেতু মই ইহঁতক অলপ আগত তাৰমানে দানা খাবলৈ দিছোঁ, এতিয়া আলু নাখায়, সেইকাৰণে অলপ সময় ভিজাবলৈ দিম। ভিজাই কিনে তাৰমানে ইয়াৰ যিটো অলপ তাৰমানে হেৰি বুলি কি থাকে, তো সেইটো যাতে এৰি যায়, সেইকাৰণে ভিজাই থৈ দিম। তাৰপিছত ভালকে ধুই তাৰপিছত ইহঁতক খাবলৈ দিম। তো আলুকেইটা ভিজাই থৈ দিওঁ, অলপ পিছত ইহঁতক মাতি আনি কিনে খাবলৈ দিম। তো আলুকেইটা ভিজাই থৈ দিছিলোঁ, তাৰমানে এতিয়া আৰু হাঁহকেইটা আহিলে ঘৰত, মানে ঘৰত আহি কিনে মোক মাতি আছে, ইহঁতক বোলে খাব দিব লাগে। সেইকাৰণে আৰু এই যিখিনি ভিজাই থৈছিলোঁ সেইখিনি ভালকৈ ধুই ল'ম। ধুই লোৱাৰ পিছত তাৰপিছত ইহঁতক খাবলৈ দিম। এতিয়া মই ধুই ল'লোঁ, ধুই কিনি আৰু পানীখিনি পেলাই দিলোঁ, তাৰপিছত ইহঁতক খাবলৈ দিওঁ। দি কিনে চাব ইহঁতক খাই না নাই। তো ইহঁতক খাবলৈ দিছোঁ আৰু ইহঁতে বহুত ধুনীয়াকৈ খাই আছে। মই আৰু ভবা নাই যে ইমান ধুনীয়াকৈ খাব বুলি। তো অলপ পিছত আহি কিনে চাম ইহঁতে কিমানখিনি খালে আৰু কিমান পেলাই দিলে। তো অলপ পিছত আহি কিনে চাওঁ ইহঁতক মই আলু কিন্তু বহুত দিছিলোঁ, কিন্তু খাই কমাই দিছে আৰু অলপমান আছে, এইখিনিও ইতিমধ্যে শেষ হৈ যাব অলপ পিছত। তো ইহঁতে বহুত ধুনীয়াকৈ খাই আছে। আৰু যিহেতু মই আগতে আলু খোৱা নাই, তো অলপ কমকৈ দিছোঁ। ইহঁতৰ পেটৰ গেছৰ অসুবিধা হ'ব পাৰে, সেইকাৰণে দিয়া নাই, যিহেতু কেঁচা আলু। আৰু আলু খোৱালে কিবা অসুবিধা হ'ব পাৰে নে নাই অলপ কমেণ্টত কৈ দিব আপোনালোকে।